দৈমুখী গর্ভজাত প্রথম পঞ্চম সপ্তম অষ্টম সকলো হ'ব পাৰে তোমাৰ প্ৰণৱয়ে। গুড মৰ্নিং গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি খুব ৰাতিপুৱাই উঠিলোঁ আৰু ৰাতিপুৱাই উঠিয়ে মই গুৱাহাটী আহি গ'লোঁ আৰু এতিয়া আছোঁ মই বৰ্তমান খানাপাৰা ফিল্ডৰ ওচৰত আছোঁ। মানে আজি আমি ইয়াৰ পৰা যাত্ৰা কৰিম মাজুলীলৈ। তো যিহেতু এতিয়া চৌদিশে ৰাস চলি আছে, তো আমি ৰাস চোৱাৰ উদ্দেশ্যৰে মাজুলীলৈ যাত্ৰা কৰিম। আৰু আজি মাজুলী যোৱাৰ আমাৰ যাত্ৰা সংগী হিচাপে আছে লক্ষ্য ছাৰ আছে। তো লক্ষ্য ছাৰ আগতে গৈ পাইছেনে? মই আগতে এবাৰ গৈছোঁ। মই হ'ল আজি প্ৰায় 10 বছৰ আগত গৈছিলোঁ। আচ্ছা, গৈ কিন্তু দিনটোৱে ঘূৰি আহিছিলোঁ। এইবাৰ ৰাতি থাকে যামতো। হয় হয়, 3 ৰাতি থাকিম, ৰাস চাম, বহুত এনজয় কৰিম। আগতেতো ৰাস চাব যোৱা নাই? নাই, এইবাৰ প্ৰথমবাৰ গৈছোঁ ৰাস চাবৰ কাৰণে। বঢ়িয়া। লক্ষ্য ছাৰৰ নতুন, মই নতুন, গতিকে মাজুলী যাক নতুনকৈ চাম, তো আপোনালোককো দেখাই আছোঁ। আৰু আমাৰ যাত্ৰা কৰিম আমি আজি এইখনত। তো আৰু আছে আমাৰ লগত, এইফালে আছে মজুদ্দিন ছাৰ আছে, আৰু হেৰিতুল্লাহ ছাৰ আছে, এইফালে চিৰাজুল ছাৰ আছে। তো আমি ক'ত গৈ আছোঁ? বঢ়িয়া। আৰু মাজুলী যিহেতু সত্ৰ নগৰী বুলি কোৱা হয়, তাত শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে অসংখ্য সত্ৰ স্থাপন কৰি থৈছে। গতিকে তাত এতিয়া মানে জীৱন্ত ৰাস দেখুওৱা হয়। গতিকে আমিও দেখা নাই আৰু আপোনালোককো দেখাই আছোঁ। আৰু আমি এতিয়া আহি জাগিৰোড টোলগেট পালোঁ। আৰু মজুদ্দিন ছাৰ, আপুনি গৈ পাইছেনে আগতে মাজুলী? নাই পোৱা, ফাৰ্ষ্ট। আৰু চিৰাজুল ছাৰৰ ফাৰ্ষ্ট টাইম। গতিকে আমাৰ 5জনৰ ফাৰ্ষ্ট টাইম। গতিকে প্ৰথমবাৰৰ কাৰণে আমি মাজুলী চাবলৈ গৈছোঁ। লক্ষ্য ছাৰে এবাৰ গৈছে, কিন্তু ৰাস চাব যোৱা নাই। গতিকে এই ৰাস আমাৰ চবৰে প্ৰথম। এইফালে কি হ'ল আমাৰ টোল। আপুনি চৌকত আছে আৰু গম পাব। আমি এতিয়া আহি নেলি পালোঁ। আৰু লক্ষ্য ছাৰ, আমাৰ মাজুলীত যে আমি গৈ আছোঁ, তাত থকাৰ ব্যৱস্থাটো ক'ত হ'ব আমাৰ? মোৰ এই ফেচবুক ফ্ৰেণ্ড লখিমী শইকীয়া বৰা বুলি ফেচবুকতে চিনাকি হৈছিলোঁ। আয়ুষ লজটোৰ নাম আয়ুষ। আমি ফেচবুকতে মই তেওঁৰ নাম্বাৰলৈ যোগাযোগ কৰিছিলোঁ। এইবাৰ নতুনকৈ তেওঁলোকে বনাইছে, বৰ সুন্দৰ। গতিকে আমি তাতে থাকিম। আজিৰ পৰা এসপ্তাহ আগতে বুক কৰিছোঁ। আমি 5জন সতীৰ্থ আমি 2টা ৰুম বুক কৰিছোঁ। আৰু আমি গৈ তাতে আজি দুনিশা তাত থাকিম আৰু পিছদিনা আমি কাজিৰঙাত হল কৰিম। বঢ়িয়া। তো আপোনালোকক আমি গৈ দেখাই আছোঁ। তো আমি আহি এতিয়া নেলি পালোঁ। তো ইয়াতে অকণমান খাম, ব্ৰেকফাষ্ট কৰি লওঁ, অকণমান অলপ পুৰি খাওঁ। হয়। আৰু ব্ৰেকফাষ্টটো কৰি মজা লাগিল। আৰু এইখিনিত চাওকচোন, এইখিনিত মানে চব অস্থায়ী হোটেল এইবিলাক। সকলোৱে গাড়ী ৰখাই খাই গৈছে ইয়াতে। আৰু এতিয়া আমি কাজিৰঙা অভিমুখে আগবাঢ়ি গৈ আছোঁ। কাজিৰঙা পামেই আৰু অকণমান আগত। তো এতিয়া আমি আহি পালোঁ কাজিৰঙা। আৰু এতিয়া আমি এটা গড়ৰ দৰ্শন কৰিলোঁ কাজিৰঙাত আহি। তো এতিয়া আমি আহি নুমলীগড় পালোঁ আৰু ইয়াতে অকণমান পেট পূজা কৰি লওঁ। আৰু ইফালে আছে এখন হোটেল। আৰু মই খাদ্যৰ হেৰিত ল'লোঁ, মাছ ল'লোঁ, বৰালি মাছ। ভাতটো খালোঁ, এতিয়া ওলাই আহিলোঁ। আৰু বোলাকচোন পাঞ্চল আৰু এইফালে শক্তিমান মুকেশ খান্না, বহুদিন ধৰি দেখা পালোঁ। আৰু খাই বৈ আকৌ আমি যোৰহাট অভিমুখে আগবাঢ়িলোঁ। আমি আৰু যোৰহাট আছে 53 কিলোমিটাৰ। আৰু গোলাঘাট আছে, আৰু এইফালে ডিমাপুৰ। অকণমান আগত গৈ ৰাইট চাইডে গ'লে মানে আমি ডিমাপুৰ পাম। যাব পাৰি।
গৈছে গাড়ী চলাৰ মচন তো আমি আহি এতিয়া হেৰি পালো যোৰহাট বাইপাছ তো ইয়াতে আমাৰ লগৰ এজন আছিলে গৰিমাৰীত আছিল তো তেওঁ ইয়াতে ট্ৰেন্সফাৰ হৈ আহিল ঠিক আছে ছাৰ কি খবৰ ভাল কেনে চলিছে চলি আছে স্কুল কিমান দূৰ এতিয়া ঘৰৰ পৰা আধা ঘণ্টা হয় বঢ়িয়া তো লগ পাই ভাল লাগিল এখেতক তো আমি এতিয়া যোৰহাট পাৰ হৈ নিমাতী ঘাটৰ ফালে সোমাই গৈ আছোঁ তো ফাইনেলি আমি আহি পালোঁ নিমাতী ঘাট আৰু চাওকচোন ইফালে বাইকবিলাক কেনেকৈ লাইন হৈ পূৰা ৰখি আছে তো এনেকৈ এখনকৈ এনেকৈ জাহাজত উঠাই আছে বাইকবিলাক ৱেলকাম টু নিমাতী ঘাট আৰু ইয়াতে নিমাতী ঘাটত আমি এতিয়া কাউণ্টাৰৰ পৰা টিকেট ল'ব লাগিব মানে কাউণ্টাৰত টিকেট অফলাইনতো পায় তো অনলাইনতো পায় আমি যিহেতু অনলাইনত লোৱা নাছিলোঁ এতিয়া মানে আমি অফলাইনত টিকেট ল'লোঁ মানে গাড়ীৰ লৈছে তো এনেদৰে আমি এতিয়া নাৱত উঠি ল'লোঁ চাওকচোন কিমান ডাঙৰ নাও আচলতে এইখন নাও বুলি নকয় এইখন মানে বৃহৎ জাহাজ এখন ডাঙৰ জাহাজ তো এইখনৰ নাম হ'ল ৰূপেক্স আগতে দিয়ক আকৌ আহিম চব আৰু এইখন হ'ল বিশাল ৰূপেক্স তো চাওকচোন এইখন কিমান ডাঙৰ আৰু ওপৰৰ পৰা পৰিৱেশটো চাওকচোন মই দেখাইছোঁ আপোনালোকক আৰু গাড়ী কিমান আছে চাওক পূৰা ভৰ্তি প্ৰায় 18খনমান গাড়ী নিব পাৰি আৰু বাইক প্ৰায় 20-25খনমান ধুনীয়াকৈ লৈ যাব পাৰি ইয়াতে তো আৰু এনেকৈ দেখাইছোঁ ইফালে জাহাজখন ষ্টাৰ্ট দিছে যাব আৰম্ভ কৰিছে গাড়ী চলিছে তাৰপিছত আৰু এটি মন কৰিব জাহাজৰ সকলোবোৰ অনুৰাতে বিনাকাৰণত ঘূৰি নুফুৰিব আৰু জাহাজ চলি থাকোঁতে জাহাজৰ কাষলৈও অনুৰাতে ঘূৰিব নালাগিব তাৰ বাবে আৰু ইফালে অহা যোৱা ৰাস্তাটো বন্ধ কৰি দিলে মানে গেটটো বন্ধ কৰি দিলে এইখন এনেকৈ লাহে লাহে ডাঙৰ গৈ আছে কেনেকৈ লাগিছে মজা একদম মজা প্ৰথম অভিজ্ঞতা অলপ ভয় লাগি আছে ভয় লাগিছে প্ৰথম অভিজ্ঞতা আজি গাড়ীয়ে মানুহ একেলগে আহিছোঁ জাহাজত আৰু কিমান গাড়ী আছে গাড়ীখন পৰিব বুলি ভয় লাগিছে নেকি ভয়টো লাগিব ভাই ইমান টেনশ্যনত আহিছোঁ ইমান টেনশ্যন আছোঁ নাই একো নাই পুৰা ফুল চেফটিৰ গাড়ী বহুত ডাঙৰ গাড়ী আৰু এইখন আচলতে এইখনৰ নাম ৰূপেক্স তো এইখন মানে পুৰা সম্পূৰ্ণ চেফটি বিশাল জাহাজ ইয়াত কোনো ধৰণৰ টেনশ্যন নাই আমি প্ৰায় 45 মিনিটমান আহিলোঁ আৰু মোটামুটি আধা ঘণ্টামান গ'লে আমি পাই যাম তো লক্ষ্য কেনে লাগিছে মজা এইটো ইয়াৰ প্ৰতি হাৱা চলি আছে বুজাব নোৱাৰোঁ ইমান মৃদু বতাহ আৰু লগত সহপাঠী 5জন আমি সঁচাকৈ ৰোমাঞ্চ হৈ পৰিছোঁ আমি আগন্তুক আমি জানুৱাৰীত আকৌ ভাবিছোঁ পৰিকল্পনা কৰি আছোঁ আমাৰ এতিয়া 5 পাণ্ডৱ হৈছোঁ লগত আৰু মজুলি ছাৰ কেনে লাগিছে বহুত ভালে লাগিছে প্ৰথম অৱস্থাত অলপ ভাবিলোঁ আজি আৰু মাজুলী যোৱা নহ'ব যেতিয়া আমি সোমালোঁ ইমান মানুহ আৰু যেতিয়া ক'লে কাউণ্টাৰ যায় সোধাৰ পিছত ক'লে যে নাই টিকেট নাই তেতিয়া ভাবিলোঁ যে ইমান আশা কৰি ইমান দূৰৰ পৰা আহিলোঁ কি কৰা যায় তাৰপিছত চিকিউৰিটি এটা ক'লে যে আগৰ কাউণ্টাৰখনত যাওক আগৰ কাউণ্টাৰত যাই কিবা কৰি আৰু মিলালোঁ হয় আমি কিবাকৈ টিকট পালোঁ নহ'লে আমি যোৰহাটত ঘূৰি যাব লাগিল হয় তো এতিয়া আমি একাপ চাহৰ মজা লৈ আহিছোঁ
ছাকচেছফুলি আহি পালোঁ এইটো আমি পাই গ'লোঁ তো এতিয়া আমি ঘাটৰ পৰা ধুনীয়াকৈ আকৌ গাড়ী লৈ আমি আমাৰ বুকিং কৰা লজখনৰ ফালে গৈ আছোঁ মানে লজখন মানে দক্ষিণপাট সত্ৰৰ ওচৰতে বুলি কৈছে অকণমান আগত তো তালৈ আমি এতিয়া গৈ আছোঁ তো এনেদৰে দুই এখন দোকানো দেখিছোঁ মানুহবিলাক ৰৈ আছে তো এতিয়া ৰাতি হ'ল মানে মাজুলীৰ পৰিৱেশটো আমি চাব পৰা নাই পুৰা আন্ধাৰ হৈ আছে লাইটৰ পোহৰে পোহৰে আমি এতিয়া ৰাস্তাৰে গৈ আছোঁ আৰু ৰাতি আমি এইখন লজতে থাকিলোঁ এইখন নাম হ'ল আয়ুষ অতিথিশালা আৰু ভিতৰৰ পৰিৱেশটো দেখাইছোঁ সোমাই সেইটো কিটচেন এইটো কিটচেন আৰু ৰুমবিলাক আছে এনেকৈ এইটো আমাৰ ৰুম তালা মাৰা আছে বৰ্তমান তো ৰুমত আমি ধুনীয়াকৈ গা পা ধুই ফ্ৰেছ হৈ এতিয়া মানে দক্ষিণপাট সত্ৰ আৰু গড়মূৰ সত্ৰ চাব আহিলোঁ তো ধুনীয়া ধুনীয়া প্ৰগ্ৰেম হৈ আছে তো কৃষ্ণৰ মই ৰাসলীলাৰ ভিডিঅ' এটা বনাইছোঁ ধুনীয়াকৈ তো আপোনালোকে চাব পাৰিব আগন্তুক নেক্সট ভিডিঅ'ত মই আপলোড কৰি দি আছোঁ তো আজিলৈ ইমানে অহাকালি মই কৃষ্ণৰ ৰাসলীলাৰ ধুনীয়া ভিডিঅ' এটা সম্পূৰ্ণ ভিডিঅ' এটা আপলোড কৰি আছোঁ আপোনালোকে চাব